নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে ভালনে? এয়া আমাৰ বাৰিষাৰ বতৰ, সকলোৱে নিজে উপভোগ কৰিছে আৰু চাগে বাৰিষাৰ বতৰ। আচলতে আমি যোৰহাট গৈছিলোঁ। আচলতে মোৰ যোৰহাটৰ নিজৰ ঘৰৰ গাঁৱত অখণ্ড ভাগত হৈ আছিলে 7 দিনীয়া, আৰু সেইটো কাৰণে মই ডুগুক লৈ তাতে গ'লোঁ। তাতে আমি ভাওনা চালোঁ, শৰাই দিলোঁ, ভাল লাগিলে। বহুত বছৰৰ মূৰত আচলতে গাঁৱৰ পৰিৱেশটো উপভোগ কৰিলোঁ, কিয়নো চাকৰি সূত্ৰে বিভিন্ন জেগাত ঘূৰি ফুৰা যায়। গতিকে আমি সেই গাঁৱৰ পৰিৱেশবিলাক, ভাওনা সবাহ, নামঘৰ এইবিলাক বহুত মিছ কৰোঁ। তাতে গ'লোঁ, তাতে ঘৰত থাকিলোঁ। তাৰপিছত সেইদিনাখন খুব ধুনীয়া বৰষুণ এজাক দিলে ৰাতিপুৱা। বৰষুণ জাক উপভোগ কৰিলোঁ। আমাৰ অকণমানিকেইটাই খেলিলে, নাও বনাই দিলোঁ। নাও লৈ সিহঁতি পানীত খুব খেলিলে, ভাল লাগিলে। গতিকে আৰু ঘৰত কিছুমান হাঁহ মুৰ্গী আছে, সেইখিনিও পূৰা ধুনীয়াকৈ চৰি আছে বৰষুণৰ পানী পাই। আচলতে আমাৰ গাঁৱৰ ৰাস্তাটো খুব ধুনীয়াকৈ বনাইছে এইবাৰ, আৰু মানে পৰিৱেশটো খুব ধুনীয়া লাগিলে, মানে ভাল লাগিলে আৰু গাঁৱৰ পৰিৱেশটো। দেখিছেনে, হাঁহ কুকুৰাবিলাকে খুব ধুনীয়াকৈ চৰি আছে, আৰু পোৱালীকেইটাই খুব খেলিলে, একদম পানী লৈ লৈ মানে অকণমানিকেইটাৰ গাও বেয়া হৈ গ'ল। তাৰপিছত হ'লেও খেলিব দিলোঁ আৰু, খেলক, উপভোগ কৰক। তাৰপাছত এয়া আমাৰ দাদাৰ ছোৱালী, তাই ভাওনাৰ পাৰ্ট লৈছিলে। তাইৰ লগত ডুগুৱে ফটো উঠিলে, কিন্তু ভাওনাখন সম্পূৰ্ণকৈ চাব নোৱাৰিলোঁ, এই ডুগুৰ টোপনিয়ে আহিলে। এয়া মোৰ বাসকল, মোৰ মামী, মোৰ ভণ্টি, আমি প্ৰসাদ চসাদ লৈ নামঘৰৰ পৰা ওলাইছোঁ। এইটো আমাৰ গাঁৱৰ ধুনীয়া ৰাস্তা, খুব ধুনীয়াকৈ ৰাস্তাটো বনালে ডিপাৰ্টমেণ্টে, যিহেতুকে আমাৰ গাঁৱৰ ৰাস্তাটো মানে আপোনাৰ এয়াৰপৰ্টৰ কাৰণে ঠিক কৰা হৈছে। গতিকে সেইকাৰণে খুব ধুনীয়াকৈ ৰাস্তাটো বনালে, গাঁৱৰ পৰিৱেশটো খুবেই ভাল লগা পৰিৱেশ হৈ গ'ল এতিয়া। এয়া সূত্ৰ ওলাইছিলে, ডুগুৱে আমাৰ ধুনীয়াকৈ বহি পেলাই চালে, সূত্ৰ চালে। এনেকৈ ভাওনাৰ দুটামান পাৰ্ট চোৱাৰ পাছতে তাই টোপনি আহিলে। টোপনি অহাৰ পাছত আৰু তাই নাই মামা আৰু যাওঁগৈ, তেনেকৈ ফটো চটো উঠিলে গাঁৱৰ মাহীবিলাকৰ লগত। সেয়াই আৰু, ধন্যবাদ, থেংক ইউ।